নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আজি আপোনালোকে নিশ্চয় গম পাইছে যে আজি আপোনালোকৰ এডিআৰএ আৰু আপোনাৰ যিটো এডিআৰএ 2.0 আছিলে, এডিআৰএ 2.0 আৰু লগতে যিটো আসাম পুলিচ আছিলে, আসাম পুলিচৰ আজি কিছু ডিপাৰ্টমেণ্টৰ আজি ৰিজাল্ট মুকলি কৰিছে। তো আৰু কিছু বস্তুৰ ৰিজাল্ট মুকলি কৰিব বাকী আছে। আৰু যেহেতু আপোনালোকে জানে যে এডিআৰএ 2.0 গ্ৰেড 3 ভেকেঞ্চিখিনিৰ ফাইনেলি যিটো ফাইনেল ৰিজাল্ট হয় আজি মুকলি কৰিছে। তো আপোনালোকে যিসকলে ৰিজাল্ট চাইছে এতিয়ালৈকে তেওঁলোকে নিশ্চয় গম পাইছে, আৰু যিসকলে এতিয়ালৈকে ৰিজাল্ট চোৱা নাই আজিৰ এই ভিডিঅ'টোত আপোনালোকক ৰিজাল্ট কেনেকৈ চেক কৰিব দেখুৱাই দিম। লগতে আপোনালোকৰ যিখিনি আসাম পুলিচৰ ভেকেঞ্চি আছিলে SI আৰু আপোনালোকৰ আছিলে যিটো গ্ৰেড 4 ভেকেঞ্চি আছিলে, গ্ৰেড 4 ভেকেঞ্চিখিনি ৰিজাল্ট মুকলি কৰিছে। তো আপোনালোকক প্ৰথমতে আজিৰ এই ভিডিঅ'টোত আপোনালোকে যিসকলে এতিয়া আপোনালোকে চিলেক্টেড হৈছে তো তেওঁলোকলৈ অভিনন্দন থাকিলে, আৰু যিসকলে এতিয়ালৈকে ৰিজাল্টটো চোৱা নাই তো তেওঁলোকে কেনেকৈ ৰিজাল্টটো চেক কৰিব আপোনালোকে ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই দিম। গতিকে আপোনালোকে যদি নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ফ্ৰেণ্ডছ, আজি যেহেতু আপোনালোকৰ 10 অক্টোবৰ হৈছে আৰু 10 অক্টোবৰ তাৰিখে আজি আপোনালোকৰ এডিআৰএ 2.0 যিটো গ্ৰেড 3 ভেকেঞ্চি আছিলে সেই ভেকেঞ্চিখিনিৰ ৰিজাল্ট আৰু যিটো আসাম পুলিচ আছিলে আসাম পুলিচৰ SI আৰু গ্ৰেড 4 ভেকেঞ্চিৰ ফাইনেল ৰিজাল্টটো আজি ঘোষণা কৰিছে। তো আজিৰ এই ভিডিঅ'টোত আপোনালোকক প্ৰথমতে আপোনালোকৰ যিটো আসাম পুলিচ আছিলে, আসাম পুলিচৰ যিটো আপোনালোকৰ গ্ৰেড 4 ভেকেঞ্চি আছিলে আৰু গ্ৰেড 4ৰ লগতে আপোনালোকৰ যিখিনি কনষ্টেবলৰ আৰু কিছু ভেকেঞ্চি আছিলে, তো ফাইনেলি যিটো ফাইনেল ৰিজাল্ট হয় ৰিজাল্টটো আপোনালোকে কেনেকৈ চেক কৰিব এইটো দেখুৱাই দিম। আৰু SI পোষ্টৰ আপোনালোকৰ কেনেকৈ ফাইনেল ৰিজাল্টটো আপোনালোকে চেক কৰিব এইটো আপোনালোকক দেখুৱাই দিম। তো আপোনালোকে ৰিজাল্টটো চেক কৰিবৰ কাৰণে আপোনালোকে মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব, বা আপোনালোকে যদি গুগলত আপোনালোকে চাব বিচাৰে গুগলত আপোনালোকে চাৰ্চ কৰিব পাৰে। তো আপোনালোকে মই এতিয়া ক্ৰম ব্ৰাউজাৰটো ওপেন কৰিছোঁ। তো ইয়াত আপোনালোকে আহি কিনে চাৰ্চ কৰিব ASLP আৰবি আসাম বুলি ইয়াত আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছতে আপোনালোকৰ ইয়াত তললৈ আপোনালোকে আহি থাকিব। ইয়াত আপোনালোকে দেখিবলৈ পাব কমন এপ্লিকেশ্যন পৰ্টেল আণ্ডাৰ, ইয়াত আপোনালোকে দেখিবলৈ পাইছে ৰিজাৰ্ভ পৰ্টেল বুলি ইয়াত দিয়া আছে। তো আপোনালোকে তাত ক্লিক কৰিব। যেতিয়া আপোনালোকে ক্লিক কৰিব ইয়াত আপোনালোকে দেখিবলৈ পাইছে ফাইনেল ৰিজাল্ট ইয়াত দিয়া আছে। তো ফাইনেল ৰিজাল্ট আপোনালোকে চেক কৰিব পাৰিব, ইয়াত লিংকবিলাক দিয়া আছে। তো যিখিনি গ্ৰেড 4 ভেকেঞ্চি আছিলে তাত আপোনালোকৰ কুকুৰ আছিলে ভেকেঞ্চি, বাৰ্বাৰ আছিলে, ৱাটাৰ কেৰিয়াৰ আছিলে। তো এনেদৰে আপোনালোকৰ ভেকেঞ্চিবিলাক ইয়াত আছে। কোনটো পোষ্টত আপোনালোকে এপ্লাই কৰিছিলে এই পোষ্ট অনুযায়ী আপোনালোকে ইয়াত ৰিজাল্টটো চেক কৰিব। তো আপোনালোকে যদি চাবলৈ যায় ইয়াত দিছে 164 পোষ্ট অফ কামাণ্ডো AB ফৰ আসাম কামাণ্ডো বেটেলিয়নৰ যিখিনি কনষ্টেবল ভেকেঞ্চি আছিলে। তো ইয়াৰ ৰিজাল্টটো ইয়াত দি দিছে। তো আপোনালোকে ৰিজাল্টটো চেক কৰিবৰ কাৰণে চিম্পলি আপোনালোকে ছাইডত দেখিবলৈ পাইছে ৰিজাল্ট লিংক, তাৰ তলতে আপোনালোকে ক্লিক হিয়াৰ বুলি দেখিবলৈ পাইছে। আপোনালোকে ইয়াত ক্লিক হিয়াৰত ক্লিক কৰি দিব, আৰু তেতিয়া আপোনালোকৰ ইয়াত দেখিবলৈ পাইছে ফাইনেল ৰিজাল্ট। তো আপোনালোকে আপোনালোকৰ যিটো ৰোল নম্বৰ আছে সেই ৰোল নম্বৰটো আপোনালোকে দিব। আপোনালোকৰ যিখন এডমিট আছিলে এডমিটখনত আপোনালোকৰ ৰোল নম্বৰটো আছে। তো আপোনালোকে চাই কিনে ইয়াত ৰোল নম্বৰটো দি দিব। তাৰপিছত আপোনালোকৰ যিটো ডেট অফ বাৰ্থ হয় ডেট অফ বাৰ্থটো আপোনালোকে দি কিনে আপোনালোকে ছাবমিট অপশ্যনত যেতিয়া ক্লিক কৰি দিব, ক্লিক কৰিলে আপোনালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিব। ইয়াত আপোনালোকৰ পোষ্ট অনুযায়ী আপোনালোকৰ ৰিজাল্ট চেক কৰা লিংকবিলাক ইয়াত দিয়া আছে। তো আপোনালোকে যিটো পোষ্টত আপোনালোকে এপ্লাই কৰিছে কুক, বাৰ্বাৰ, ৱাটাৰ কেৰিয়াৰ যিটো পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে, তো ইয়াত আপোনালোকে সেইটোত ক্লিক কৰিলে আপোনালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিব। এতিয়া আপোনালোকক যিখিনি SI ভেকেঞ্চি আছিলে SI ভেকেঞ্চিখিনিৰ ৰিজাল্টটো কেনেকৈ চেক কৰিব সেইটো আপোনালোকক দেখুৱাই দিছোঁ। তাৰ কাৰণে আপোনালোকে তললৈ আহি থাকিব, আৰু তললৈ আহি কিনে আপোনালোকে ইয়াত আপোনালোকৰ যিটো দিয়া আছে আসাম পুলিচ ফাইনেল ৰিজাল্টটো আপোনালোকে তাত ক্লিক কৰি দিব। বা আপোনালোকে তলতো ইয়াত দেখিবলৈ পাইছে টেক্সট বুক বুলি ইয়াত দিয়া আছে, তাত আপোনালোকে আসাম পুলিচ কনষ্টেবল SI ৰিজাল্ট এনেদৰে আপোনালোকৰ দেখিবলৈ পাইছে। তো আপোনালোকে তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপোনালোকে অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনালোকে তললৈকে আহি থাকিব। আহি থাকি আপোনালোকৰ ইয়াত আপোনালোকে দেখিবলৈ পাইছে ডাইৰেক্ট লিংক টু ডাউনলোড আসাম পুলিচ কনষ্টেবল, আপোনালোকে তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ যিটো ৰিজাল্ট লিংক হয় ৰিজাল্ট লিংকটো আপোনালোকৰ ওপেন হৈ যাব। ইয়াত আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ, তাৰপিছত কেণ্ডিডেট নেম, ডেট অফ বাৰ্থ ইয়াত দেখিবলৈ পাইছে। আপোনালোকে এইখিনি ফিল আপ কৰি উঠি আপোনালোকে ৰিজাল্টটো আসাম পুলিচৰ ৰিজাল্ট কেনেদৰে চেক কৰে আপোনালোকে নিশ্চয় গম পালে। এতিয়া আপোনালোকক যিটো এডিআৰএ 2.0 যিখিনি গ্ৰেড 4 ভেকেঞ্চি আছিলে এই গ্ৰেড 4 ভেকেঞ্চিখিনিৰ আপোনালোকৰ ৰিজাল্টটো কেনেকৈ চেক কৰিব তাৰ কাৰণে আপোনালোকে ইয়াত লিখি দিব এডিআৰএ 2.0 ফাইনেল ৰিজাল্ট বুলি আপোনালোকে চাৰ্চ কৰি দিব। যেতিয়া আপোনালোকে চাৰ্চ কৰি দিব ওপৰতে আপোনালোকে যিটো ফাৰ্ষ্ট লিংক দেখিবলৈ পাব, তো ইয়াত আপোনালোকে দেখিবলৈ পাইছে এডিআৰএ
আপোনালোকৰ ইয়াত দিয়া আছে এডিআৰই ৰিকুৱাৰমেণ্ট এডিআৰই গ্ৰেড 4 ৰিজাল্ট 15 অক্টোবৰ ইয়াত তেনেদৰে দিয়া আছে তো আপোনালোকে ক্লিক কৰি দিব তো ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াত তললৈকে আপোনালোকে আহি থাকিব আহি কিনে আপোনালোকে ইয়াত দেখিবলৈ পাইছে যে এডিআৰই ফাইনেল ৰিজাল্ট গ্ৰেড 3 যেহেতু আজি গ্ৰেড 3 ভেকেন্সিখিনি ৰিজাল্ট ঘোষণা কৰিছে আৰু যেখিনি গ্ৰেড 4 ভেকেন্সি আছে এই গ্ৰেড 4 ভেকেন্সিখিনি ৰিজাল্টটো আপোনালোকৰ 15 অক্টোবৰ তাৰিখে দিব আৰু যেখিনি গ্ৰেড 3 ভেকেন্সি আছে এই গ্ৰেড 3 ভেকেন্সিখিনি ৰিজাল্টটো আজি ঘোষণা কৰিছে তো গ্ৰেড 3 ভেকেন্সিখিনিৰ ৰিজাল্টটো চেক কৰিবৰ কাৰণে আপোনালোকে ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে আপোনালোকৰ যেটো এপ্লিকেশন নাম্বাৰ আছে এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ডটো দি কিনে আপোনালোকে ৰিজাল্টটো চেক কৰিব পাৰিব আৰু যদি আপোনালোকে এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ডটো পাহৰি গৈছে তো আপোনালোকে ফৰগেট কৰি দিব ফৰগেটত ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে আপোনালোকৰ যেটো মোবাইল নাম্বাৰ আছে মোবাইল নাম্বাৰটো আৰু ডেট অফ বাৰ্থটো দি কিনে আপোনালোকে ফৰগেট কৰি আপোনালোকে উলিয়াই ল'ব পাৰিব যদি আপোনালোকে পাছৱৰ্ড আৰু এপ্লিকেশন নাম্বাৰটো পাহৰি গৈছিলে তো এনেদৰে আপোনালোকে এডিআৰই 2.0 আৰু আসাম পুলিচৰ ৰিজাল্টটো চেক কৰিব পাৰিব আৰু বহুতে হয়তো যেখিনি আপোনালোকৰ কনষ্টেবল ভেকেন্সি আছে আসাম পুলিচৰ তো এবিইউবি তো সেই ভেকেন্সিখিনি ৰিজাল্টটো অহাকালি ঘোষণা কৰিব ইতিমধ্যে নটিছত তেওঁলোকে প্ৰকাশ কৰিছিলে তো আৰু লগতে আপোনালোকৰ বহুতৰে কোৱেশ্চন যে আপোনালোকৰ এডিআৰই 3.0 যেটো এডিআৰই 3.0 আহিছে আৰু যেখিনি আসাম পুলিচৰ নতুন ভেকেন্সি আহিছে তো সেই ভেকেন্সিখিনি কেতিয়া মুকলি কৰিব তো আপোনালোকৰ এই নতুন ভেকেন্সিখিনি নৱেম্বৰ মাহত হয়তো নৱেম্বৰ বা ডিসেম্বৰ মাহত আপোনালোকৰ নতুন ভেকেন্সিখিনি আহি যাব তো আপোনালোকে ইটোৰ বিষয়ে নিশ্চয় গম পালে ৰিজাল্টটো কেনেকৈ চেক কৰে আপোনালোকে যদি গম পালে তেনে আপোনালোকে যদি ভিডিওটো ভাল পালে তেনেহলে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব